বিৰুদ্ধে অভিযোগ এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু খুব দুখজনক ঘটনা যে লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে যোৱাকালি আত্মহত্যা কৰিবলগীয়া হ'ল আৰু ছুইচাইড নোটত তেখেতে যিগৰাকী ইয়াৰ DO আৰু এজন শিক্ষকৰ সেই স্কুলৰ এজন সহকাৰী শিক্ষকৰ বিৰুদ্ধে তেওঁৰ নিজৰ নাম দুটা নাম উল্লেখ কৰিলে মই কালি ঘটনাটো ৰাতিপুৱা মই গম পালোঁ গম পোৱাৰ লগে লগে মই DC SP-ক মই জনালোঁ SP-য়ে লগে লগে তেওঁ বিচাৰিলে তেওঁ ইয়াত নাছিলে তেওঁ বৰমা ঘৰত আছিলে আৰু বৰমা পুলিচে তেওঁক তাত এৰেষ্ট কৰিলে আৰু যিগৰাকী সহশিক্ষক আছিলে সেই শিক্ষকগৰাকী ইতিমধ্যে কাৰায়ত্ব কৰা হ'ল আৰু আজি গোটেই শিক্ষক সমাজে বিহালী নাগৰিক সমাজে বা বিহালী জনসাধাৰণে আহি ইয়াত আমাৰ যি ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টত তেওঁলোকে অভিযোগ দিছে ডিষ্ট্ৰিক্টৰ DCক দিছে অভিযোগ আৰু এখন স্মাৰকপত্ৰ মোকো দিছে মই DO-গৰাকীক দুবাৰ মোৰ ঘৰলৈ মাতি মই তেওঁক বুজাইছিলোঁ যে আপুনি শিক্ষয়িত্ৰীসকলক বা শিক্ষকসকলক বেয়া ব্যৱহাৰ নকৰিব আজিলৈকে আমি শিক্ষাগুৰুক কেতিয়াও ব্যৱহাৰ কৰা হয় মানুহৰ ভুল থাকিব পাৰে কিবা দুখো থাকিব পাৰে কিন্তু সেইখিনি শুধৰাবলৈ চেষ্টা কৰোঁ আৰু তেওঁ মই এইটো কৈছিলোঁ যে আপুনি একাডেমিক ছাইডটোৰ ওপৰত বেছিকৈ জোৰ দিয়ে বাকীখিনি কাম কৰিবলগীয়া বিভাগ আছে তাৰপিছতো তেখেতে মোৰ আগত কৈ হ'ব ছাৰ মই চব কথা মই বুজি পালোঁ আৰু তেওঁক মই এইটো কৈছোঁ যে বিহালী আমাৰ শান্তিপূৰ্ণ জেগা ইয়াত কোনো ধৰণৰ এনেকুৱা ঘটনা হোৱা নাই আৰু এই শান্তিপূৰ্ণ জেগা তাত শান্তি হৈ থাকে মই তেওঁক সেইটো অনুৰোধো কৰিছোঁ তাৰপিছতে এনেকুৱা ধৰণৰ ঘটনা ঘটিল এটা মানসিক চাপত মানসিক ভাৰসাম্য হেৰুৱাই এগৰাকী শিক্ষয়িত্ৰীয়ে আত্মহত্যাৰ পথ যেতিয়া বাছি ল'লে সেইটো বৰ দুৰ্ভাগ্যজনক ঘটনা আমি এই ঘটনাক আমি নিন্দা কৰিছোঁ বৰিয়ালা কৰিছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই যোৱাকালি মৌখিকভাৱে তেখেতক গোটেই কথাখিনি অৱগত কৰিলোঁ আৰু মই তেখেতক এইটো অনুৰোধ কৰিছোঁ যে ইয়াত এজন ভাল BO দিয়ক যাতে শিক্ষাৰ পৰিৱেশটো আকৌ পুনৰ ঘূৰাই আনিব পৰা যায় তেওঁ মোক আশ্বাস দিছে আৰু লিখিতভাৱে মোক জনাবলৈ কৈছে মই লিখিতভাৱে তেখেতক জনাম আৰু মই আশা ৰাখিম যে ভাল এজন BO ইয়াত নিযুক্ত হওক আৰু মই অকল BO-গৰাকীক মই দোষাৰোপ নকৰোঁ ইয়াৰ ভিতৰতো আমাৰ কিছু মানুহ আছে মই কাৰো নাম নলওঁ মই এই ঘটনাবিলাকত উদগনিমূলক তেখেতক BO কিছুমান উচতাই থাকে বা উদগনিমূলক আৰু সেইসকল লোকৰ ওপৰতে ব্যৱস্থা ল'বৰ কাৰণে মই আমাৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়াক মই অভিযোগ কৰিছোঁ জিলা উপায়ুক্ত ডাঙৰীয়াক তদন্ত কৰি সেই ইতিমধ্যে তেখেতৰ আগত কি হৈছে মই নাজানো আৰু এইটো কেছত যিটো হৈছে ইতিমধ্যে তেওঁক এৰেষ্ট কৰা হৈছে আৰু ইতিমধ্যে তেওঁক জিলা হাজতলৈ প্ৰেৰণ কৰা আৰু তেওঁতো চাকৰি পাতি নিৰ্জনবিত হ'বই আৰু বাকী আইনী প্ৰক্ৰিয়াত যিটো ব্যৱস্থা হয় আইনী বৰ্খাস্তৰ অভিযোগ উঠাইছে শিক্ষকসকলে চাকৰিৰ পৰা বৰ্খাস্ত কৰি সেইটো চৰকাৰ ব্যৱস্থা ল'ব নিশ্চয় শিক্ষামন্ত্ৰীক মই এইটো ক'ম তেওঁ বৰ্খাস্ত কৰিব এইটো মই শিক্ষামন্ত্ৰীক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।